Hello students, welcome to Gain Gyan for Exam YouTube channel. আজিৰ ভিডিঅ'টোত মই ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ সলভ কৰি দেখুৱাম। লগতে তোমালোকে নিজাকৈ কুৱেশ্যনছবিলাক অলপ প্ৰেক্টিছ কৰিবা। তেতিয়া তোমালোকৰ এটা আইডিয়া হ'ব কেনেকুৱা কুৱেশ্যনছ হাফ ইয়াৰলি বা এনুৱেল এক্সামৰ আহিব পাৰে। লগতে মেট্ৰিক এক্সামৰ কাৰণে এই কুৱেশ্যনছ কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। লগতে এক্সাম পেটাৰ্ণো তোমালোকে মনত ৰাখিবা। এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকে বেছিকৈ ৰিপিট হয় আৰু এনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যনছবিলাক অহা দেখা গৈছে। সো তোমালোকে ভিডিঅ'টো ভালদৰে একেলগে চোৱা আৰু কুৱেশ্যনছখিনি নিজে প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা। তো ষ্টুডেণ্টছ তোমালোকে স্ক্ৰীনত দেখা পাইছা প্ৰথমটো প্ৰশ্ন হৈছে MCQ দিছে কৰিবা চুজ দ্য কাৰেক্ট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ আই নিড 100 পেছ'ছ। পেছ'ছৰ মিনিংটো সুধিছে তোমালোকে নিশ্চয়কৈ গম পোৱা এইটো এটা কাৰেঞ্চি হয় আৰু এই লেটিন আমেৰিকান কাণ্ট্ৰিজবিলাকত ইউজ কৰা এটা কাৰেঞ্চি। তো শুদ্ধ উত্তৰ হ'ব লেটিন আমেৰিকা, কাৰেঞ্চি অফ লেটিন আমেৰিকা। কুৱেশ্যন নম্বৰ বি দিছে চেণ্ড মি দ্য ৰেষ্ট সিন্স আই নিড ইট। ৰেষ্ট মানে কি বুজাইছে ইয়াতে? তো ৰেষ্ট মানে হ'ব ইয়াতে ৰিমেইনিং পাৰ্ট যিখিনি অংশ বাকী আছে। কুৱেশ্যন নম্বৰ 2 চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভেন। আ প্লেগু অফ লকাছ মিনছ। ইয়াতে প্লেগু অফ লকাছ মানে কি বুজাইছে? তো শুদ্ধ উত্তৰ তোমালোকে নিশ্চয়কৈ গম পোৱা। প্ৰথম চেপ্টাৰত ৱৰ্ড মিনিং দিয়া আছে। প্লেগু অফ লকাছ মানে হৈছে এ সোৱাম অফ ইনচেক্টছ, এজাক পৰুৱা যিয়ে খেতি খাই নষ্ট কৰে। কুৱেশ্যন নম্বৰ বি দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এণ্ড এমিয়েবল ফেল'। ইয়াতে এমিয়েবল ৱৰ্ডটোৱে কি বুজাইছে? হিউজ, ফ্ৰেণ্ডলি, জেলাছ, এংৰি। শুদ্ধ উত্তৰ হ'ব ফ্ৰেণ্ডলি। এমিয়েবল মানে হৈছে ফ্ৰেণ্ডলি। কুৱেশ্যন নম্বৰ চি আই হোপ ইট পাছেছ কুইকলি। হোৱাট ইজ ইট ৰেফাৰ টু? ইট মানে কি বুজাইছে? দ্য হেলষ্টৰ্ম, দ্য ক্ৰপ ফিল্ড। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্য হেলষ্টৰ্ম। লেঞ্চই বিচাৰিছিল যে হেলষ্টৰ্মটো সোনকালে যাওক, অৰ্থাৎ বৰষুণজাক সোনকালে এৰক, বিকজ বৰষুণজাকে তাৰ খেতিপথাৰখন ধ্বংস কৰিছিল। এণ্ড কুৱেশ্যন নম্বৰ ডি আৰু সেইটো হৈছে ৱেৰ ডিড লেঞ্চো এক্সপেক্ট দ্য ডাউনপ'ৰ টু কাম ফ্ৰম। বৰষুণজাক লেঞ্চই ক'ৰ পৰা অহাটো বা কোন দিশৰ পৰা অহাটো বিচাৰিছিল? নৰ্থ ইষ্টৰ পৰা। শুদ্ধ উত্তৰ হ'ব নৰ্থ ইষ্ট। নেম দ্য পয়েট অফ আ টাইগাৰ ইন দ্য জু। শুদ্ধ উত্তৰ হ'ব লেচাল নৰিছ। কুৱেশ্যন নম্বৰ এফ হু পাছেছেছ নিয়াৰ দ্য ৱাটাৰ হল। এইটো এনিমেল নামৰ পাৰ্টটোৰ পৰা টাইগাৰ ইন দ্য জুৰ পৰা দিয়া হৈছে এইটো। আৰু ইয়াতে শুদ্ধ উত্তৰ হ'ব দ্য ডিয়াৰ। অ'কে, তো ৱাটাৰ হল মানে হৈছে য'ত আমি যাক খাল বা বিল বুলি কওঁ, এনেকুৱা ধৰণৰ এটা য'ত পানী জমা হৈ থাকে আৰু হৰিণাবিলাকে ইয়াত পানী খাব আহে। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ জি হোৱাট ইজ দ্য মিনিং অফ দ্য লেংগুৱেজ। লেংগুৱেজ মানে কি বুজাইছে? লেংগুৱেজ ফাষ্ট, ভেৰি ফাষ্ট, কনফিউজ, ৰিলেক্সড। লেংগুৱেজ এমাণ্ডাৰ পৰা লোৱা হৈছে। শুদ্ধ উত্তৰ হ'ব ৰিলেক্সড। বহুতবাৰ এক্সামত আহিছে, মেট্ৰিকতো আহিছে। হাউ ইজ চাইলেঞ্চ ডিছক্ৰাইব। বহুত বেছি ইম্পৰ্টেণ্ট, চাই ল'বা। চাইলেঞ্চক গল্ডেন বুলি ডিছক্ৰাইব কৰিছে আমাণ্ডা নামৰ পাৰ্টটোত। কুৱেশ্যন নম্বৰ আই হোৱাট ৱাজ দ্য ডে অফ ইনগুৰেশ্যন। নেলছন মেণ্ডেলাৰ পৰা লৈছে। 10th মে সকলোৱে জানে। এণ্ড থাবো এম্বেকি ৱাজ শ্বন ইন এজ দ্য। থাবো এম্বেকি আছিল চাউথ আফ্ৰিকাৰ উপৰাষ্ট্ৰপতি। কিমান নং আছিল? 2 নং আছিল। তো থাবো এম্বেকি ৱাজ শ্বন ইন এজ দ্য ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। আৰু প্ৰথম ডেপুটি প্ৰেচিডেণ্ট কোন আছিল? মিষ্টাৰ ডে ক্লাৰ্ক। হাউ মেনি চিটছ ৱেৰ ওন বাই দ্য ANC ইন দ্য ইলেকশ্যন। ANC মানে হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। আৰু 400টা চিটৰ ভিতৰত আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ওন 252 চিটছ আউট অফ 400 চিটছ ইন দ্য ডেম'ক্ৰেটিক ইলেকশ্যন অফ চাউথ আফ্ৰিকা। শুদ্ধ উত্তৰ হ'ব 252। মুভিং অন টু দ্য নেক্সট পেজ। আৰু সেইটো হৈছে ৱাই ৱেৰ 2 নেশ্যনেল এন্থেমছ ছাং। টু ইমপ্লাই ইউনিটি, টু মাৰ্ক দ্য এণ্ড অফ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন, টু মাৰ্ক দ্য এণ্ড অফ জেণ্ডাৰ, না অপশ্যন বথ 1 and 2। কোনটো হ'ব? যে দুটা নেশ্যনেল এন্থেম গোৱা হৈছিল, এটা হোৱাইটে গাইছিল, এটা ব্লেকে গাইছিল। বিকজ টু ইমপ্লাই ইউনিটি, যে ব্লেক আৰু হোৱাইটৰ মাজৰ একতা দেখুৱাবলৈ, লগতে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন অৰ্থাৎ বৰ্ণ বৈষম্যটো আঁতৰ হোৱা বুলি দেখুৱাবলৈ। তো শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ 4। দুয়োটা অপশ্যনে শুদ্ধ বা দুয়োটা ষ্টেটমেণ্টে শুদ্ধ। দেয়াৰ আৰ অনলি ডেছ গাৰ্লছ ইন দ্য ক্লাছ। দেয়াৰ আৰ অনলি ডেছ গাৰ্লছ ইন দ্য ক্লাছ সুধিছে যে ডিটাৰমিনেণ্টছ পাব দিছে। কোনটো হ'ব? মেনি, মাছ, এ লিটিল, এ ফিউ। মেনি নহয়, মাছ আৰু এ লিটিল বহোৱা হয় য'ত আমি কাউণ্টেবল নাউনৰ আগত ইউজ নকৰোঁ, আমি আনকাউণ্টেবল নাউনৰ আগত ইউজ কৰিম। চ' ইয়াতে শুদ্ধ উত্তৰ হ'ব দেয়াৰ আৰ অনলি এ ফিউ। ক্লাছটোত বা শ্ৰেণীকোঠাটোত মাত্ৰ কেইটামানহে ছোৱালী আছে। আইৰণ ইজ ডেছ ইউজফুল মেটেল। আৰ্টিকল বহাব দিছে। তো আইৰণ ইজ এ ইউজফুল মেটেল। বিকজ ইউজফুলৰ আগত এ হ'ব,
ইয়াৰ উচ্চাৰণটো ইউ আৰু ৱা হ'লে আৰ্টিকল এ হয় এণ্ড কুৱেশ্যন নম্বৰ I cannot give you dash money যিটো নিগেটিভ চেণ্টেন্স এই আমি লিখিব লাগিব এনি I cannot give you any money and question number P we found a house without dash difficulty আৰু শুদ্ধ উত্তৰ হ'ব much without much difficulty and question number Q India dash freedom in 1947 শুদ্ধ উত্তৰ কোনটো হ'ব ইণ্ডিয়া attained অৰ্থাৎ লাভ কৰিছিল ইণ্ডিয়া gained বা attained লাভ কৰিছিল past tense লিখিব লাগিব tense কথা উদিছে ইয়াতে so question number R he dash suffering from fever since last week তেও যোৱা সপ্তাহৰ পৰা জ্বৰত ভুগি আছে এই সেন্টেন্সটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সো ইয়া আমি লিখিব লাগিব he has been suffering from তো শুদ্ধ উত্তৰটো হ'ব ইয়াতে he has been suffering from option number 3 identify the kind of sentence what a nice flower it is তোমালোকে নিশ্চয়কৈ দেখা পাইছা সেন্টেন্সটোৰ শেষত এক্সক্লেমেটৰী সাইন আছে সো হে শুদ্ধ উত্তৰটো হ'ব এক্সক্লেমেটৰী সেন্টেন্স কোৱেশ্চন নম্বৰ শেষৰটো হৈছে it rained heavily the underlined word is adverb of okay তোমালোকে চোৱা এটা বস্তু যে adverbৰ টাইপৰ পৰা কোৱেশ্চন চোৱা দেখা গৈছে মেট্ৰিকটো আহে হাফেলেটো আহে সো তোমালোকে adverbৰ টাইপ কিটা ভালদৰে চাই লবা adverb of place adverb of manner adverb of degree okay তো ইয়াতে heavily মানে হৈছে যে ধাৰাসাৰ বৰষুণ দি আছিল শুদ্ধ উত্তৰটো হ'ব adverb of manner okay and question number 3 how does the tiger walk in the cage এইকেইটা কোৱেশ্চনছ তোমালোকক ডাইৰেক্টলি লিখিব দিছে তো তোমালোকে ইয়াৰ পৰা কোৱেশ্চনছ কেইটা উলিয়াবা আৰু অবভিয়াছলি তোমালোকৰ নোটছত টিচাৰে দিছে বা তোমালোকে চেপ্টাৰ কেইটা পঢ়ি তাৰ পৰা কোৱেশ্চনছ বিলাক উলিয়াইছা যদি উলিয়াব পৰা নাই তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাবা মই তোমালোকৰ কাৰণে সেপাৰেটলি এটা ভিডিঅ'ত কোৱেশ্চনছ বিলাকৰ আনসাৰ্ছ তৈয়াৰ কৰিম আৰু তোমালোকৰ কাৰণে মই ভিডিঅ' বনাম সো তোমালোকে কোৱেশ্চনছ কেইটা ভালদৰে পঢ়িবা আৰু আনসাৰ্ছখিনি উলিয়াবলৈ ট্ৰাই কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে দেন লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ডু সাবস্ক্ৰাইব এণ্ড তোমালোকে এতিয়া লাষ্টৰ কোৱেশ্চন তোমালোকক দেখুৱাই আছো তোমালোকে গ্ৰামাৰৰ পৰা কেইটামান কোৱেশ্চনছ আছে সেইকেইটা কোৱেশ্চনছ তোমালোকে প্ৰেক্টিছ কৰা নিজাকৈ মই তোমালোকক আনসাৰ্ছখিনি এতিয়া কৈ দিম সো তোমালোকে স্ক্ৰীনত দেখা পাইছা কোৱেশ্চন নম্বৰ 14 আস্ক কোৱেশ্চন টু গেট দ্য ফলোইং আনসাৰ এটা সেন্টেন্স দিয়া আছে সেই সেন্টেন্সটো হৈছে উত্তৰ তোমালোকক প্ৰশ্নটো লিখিব লাগে ইয়েস দেয়াৰ ওয়েৰ সাম চিলড্ৰেন এট দ্য সিনেমা হয় সিনেমা হলত কেইজনমান শিশু আছিল ইয়াৰ প্ৰশ্নটো কি হ'ব যে সিনেমা হলত কিবা কোন মানে কি শিশু আছিল নে নাই ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওয়েৰ দেয়াৰ এনি চিলড্ৰেন এট দ্য সিনেমা বিকজ ইয়াতে সাম দিয়া আছে আনসাৰত সো আমি লিখিব লাগিব কোৱেশ্চনত এনি ওকে তো এই ধৰণে কৰিব লাগিব ওয়েৰ দেয়াৰ এনি চিলড্ৰেন এট দ্য সিনেমা হলত কোনোবা শিশু আছিল নেকি এনেকৈ ধৰণৰ প্ৰশ্নটো হ'ব এণ্ড কোৱেশ্চন নম্বৰ 15 তোমালোকক কাৰেক্ট আনসাৰ কৰিব দিছে সি ড্যাশ এ বুক while I saw her শুদ্ধ উত্তৰটো হ'ব তোমালোকে নিশ্চয়কৈ গম পোৱা যদি গম নোপোৱা while আৰু when থকা সেন্টেন্স বিলাকৰ টাইপ আছে এটা সেন্টেন্স লিখিব লাগিব আমি past tenseত আৰু এটা লিখিব লাগিব past continuous tenseত সো এদৰে কৰিলে she was reading a book while I saw her he talks as if he dash everything ব্ৰেকেটত দিছে no তো যেতিয়া as if থাকিব আমি টেন্সটো অৰ্থাৎ যেটো ওয়ার্ড দিয়া ভার্ব দিয়া আছে ভার্বটো আমি past tenseত লিখিব লাগিব he talks as if he knew everything and question number 16 অসমীয়ালৈ অনুবাদ কৰিব দিছে there are few mangoes on the tree he came here recently will you post the letter please so তোমালোকে অনুবাদ কেইটাৰ উত্তৰ মোক কমেন্টত জনাবলৈ নাপাৰিবা তোমালোকৰ কাৰণে এইটো হোমৱৰ্ক থাকিল যদি তোমালোকে ভালদৰে বুজি পাইছা দেন তোমালোকে নিশ্চয় কৰিব পাৰিবা আৰু যদি কোৱেশ্চনছ খিনি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক কমেন্টত লিখি দিবা মই তোমালোকৰ কাৰণে কোৱেশ্চনছ খিনি ভালদৰে প্ৰিপেয়াৰ কৰিম আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ ভালদৰে তোমালোকক দিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ সো মাচ গাইজ ফৰ ওয়াচিং দ্য ভিডিঅ' এণ্ড সি ইউ ইন দ্য নেক্সট ভিডিঅ' তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা